নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ লৈছোঁ সপোনত বাঘ দেখিলে কি হয়। সপোনত যদি আপোনালোকে কেতিয়াবা যদি বাঘ দেখে বা বাঘে যদি আক্ৰমণ কৰা দেখে বা বাঘে যদি আপোনাক খেদি অহা দেখে বা বাঘৰ লগত যদি আপুনি কাজিয়া কৰা যদি কেনেবাকৈ দেখে, তেতিয়াহ'লে এনেবোৰ সপোনৰ দ্বাৰা এটা ইংগিত পাব যে আপোনাৰ গোপন শত্ৰুৰ কথা আপুনি অতি সোনকালে জানিব পাৰিব, বা আপোনাৰ যিকোনো ক্ষেত্ৰত যদি গোপন শত্ৰু আছে বা আপোনাক মনে মনে যদি কোনোবাই হিংসা কৰে বা মনে মনে যদি আপোনাৰ উন্নতি যদি দেখিব নোৱাৰে, তেনে ব্যক্তিৰ কথা আপুনি লাহে লাহে জানিব পাৰিব, বা তেনে ব্যক্তিৰ কথা আপুনি ইংগিত পাব বেলেগৰ দ্বাৰা যে আপোনাৰ কোনোবাই হিংসা কৰে বা আপোনাৰ উন্নতিৰ কথা বা আপোনাৰ উন্নতিৰ পথত কোনোবাই বাধা দিবলৈ যদি কোনোবাই চেষ্টা কৰি আছে, এইবোৰ কথা সপোনত যদি বাঘ দেখে, ইয়াৰ দ্বাৰা সপোন শাস্ত্ৰ অনুসৰি এইকেইটা ইংগিত দিয়ে। গতিকে এনেকুৱা যদি আপুনি সপোন দেখিছে, তেতিয়াহ'লে অকণ সাৱধান হ'ব, বা আপুনি ক'ৰবাৰ পৰা এনেকৈ যিহেতু আপোনাৰ ইংগিত পাই যাব আপুনি আপোনাৰ গোপন শত্ৰুৰ কথা, বা আপোনাক যদি কোনোবাই যদি কিবা কৰিবলৈ বিচাৰিছে বা কিবা আপোনাক যদি বেয়া হোৱাটো বিচাৰিছে, কিন্তু আপুনি তাৰ ইংগিত পাই যাব। সেয়েহে আপোনাক এনেকুৱা সপোন দেখুৱাইছে বা আপুনি এনেধৰণে সংকেত পাই গৈছে। যিহেতু আমি শুই থকা অৱস্থাত আমাৰ ছাবকনচিয়াছ মাইণ্ডে যিহেতু আমাৰ বহুত দূৰৰ কথা বা আমাৰ ভৱিষ্যতৰ কথা যিহেতু গম পায় বা আমাক ইংগিত দিয়ে, কিন্তু সপোন শাস্ত্ৰ অনুসৰি আমাৰ এই যিহেতু বৰ্তমান যিহেতু ছায়েন্সৰ যুগত যিহেতু ছাবকনচিয়াছ মাইণ্ড যেনেধৰণে আমাৰ কাম কৰে, সেই সপোন শাস্ত্ৰৰ অনুসৰি আগতে যিহেতু ছায়েন্সৰ যুগ নথকাৰ আগত সপোন শাস্ত্ৰতে এইবোৰ কথা, ছায়েন্সৰ কথাবোৰ যিহেতু উল্লেখ আছিলে, আৰু এইবোৰ কথা মানুহে আগতে মানি চলি জীৱনটো যিহেতু চলাই গৈছিল, এইবোৰ ইংগিত পাই সিহঁতে সাৱধানে চলিছিল। যিবোৰ ভাল সংকেত, সেই ভাল সংকেতক আঁকোৱালি লৈছিল, আৰু যিবোৰ বেয়া সংকেতৰ লগত যুঁজিবলৈ নিজকে সাজু ৰাখিছিল। গতিকে যদি আপুনি বাঘ দেখিছে, তেতিয়াহ'লে এটা কথা নিশ্চিত হ'ব যে আপুনি কোনো গোপন শত্ৰুৰ সংকেত পাব, বা সিহঁতৰ কোনো সম্ভেদ পাব যে আপোনাৰ কোনো শত্ৰু আছিল। গতিকে এনে সপোন দেখিলে আপুনি অকণ সাৱধান থাকিব। গতিকে আপুনি সপোনত কেনেধৰণে বাঘক দেখিছে মোক কমেণ্ট কৰি জনাব। সকলো কমেণ্টৰ উত্তৰ দিম। গতিকে আজিলৈ ইমানে আছিলে। ধন্যবাদ।